দৰ্শকসকল ৰিয়েল ফেক্টছ আসামত পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে জিটিপিজিটিৰ নিযুক্তি পত্ৰ কেতিয়া বিতৰণ কৰা হ'ব আৰু তেওঁলোকে কোনখন ডিষ্ট্ৰিক্টত লাভ কৰিব, ইতিমধ্যে ডিষ্ট্ৰিক্ট প্ৰিফাৰেন্স বাছিবলৈ দিয়া হৈছে যদিও সেইসমূহ ফলাফল ওলোৱা নাই আৰু প্ৰাৰ্থীসকলে অপেক্ষা কৰি আছে যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াকৈ ঘোষণা কৰিব যে এপইণ্টমেণ্ট লেটাৰ কোনদিনাখন বিতৰণ কৰা হ'ব। ঠিক তাৰ আগমুহূৰ্ততে ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ এখন জাননী আমাৰ হাতত আহি পৰিছে। এইখন দিছে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আসাম আৰু সকলো ইনস্পেক্টৰ অফ স্কুল সকলো ডিষ্ট্ৰিক্টৰ দিয়া হৈছে এক্সক্লুডিং 6 শিডিউল ডিষ্ট্ৰিক্ট। ষষ্ঠ অনুসূচীৰ জিলাসমূহৰ বাহিৰে সকলো ইনস্পেক্টৰ অফ স্কুললৈ এই জাননীখন দিয়া হৈছে, ডাইৰেক্টৰে দিছে আৰু ছাবজেক্টটো হৈছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ফৰ ডিষ্ট্ৰিক্ট ৱাইজ প্লেচমেণ্ট স্কুল ৱাইজ পষ্টিং অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ and graduate teacher of different government provincialized secondary school. গতিকে এই ৰিক্ৰুইটমেণ্টটো ইনস্পেক্টৰ আণ্ডাৰত হ'ব ডিষ্ট্ৰিক্টৰ। গতিকে তেওঁলোককে এইবিলাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ যাতে তেওঁলোকে মানি চলে আৰু সঠিক ব্যৱস্থাৰ দ্বাৰা যাতে তেওঁলোকে ডিষ্ট্ৰিক্ট ৱাইজ আৰু স্কুল ৱাইজ পষ্টিং দিব পাৰে, তাৰ বাবে এখন জাননী জাৰি কৰা হৈছে আৰু ইয়াত ৰেফাৰেঞ্চ নাম্বাৰটো দিয়া হৈছে, এডভাৰটাইজমেণ্ট নাম্বাৰ আৰু আগতে যিটো নটিচ আছিলে তাৰ ৰেফাৰেঞ্চত এই কথাখিনি দিয়া হৈছে। SOP নাম্বাৰ ইয়াত দিয়া ৰাখিছে। ছাৰ মেডাম, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট কোটেড এবভ আই উড লাইক টু ফৰৱাৰ্ড হিয়াৰ উইথ এ কপি অফ দ্য ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP ফৰ ডিষ্ট্ৰিক্ট ৱাইজ প্লেচমেণ্ট স্কুল ৱাইজ পষ্টিং অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ এণ্ড গ্ৰেজুৱেট টিচাৰ অফ ডিফাৰেণ্ট গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডেৰী স্কুলছ issued by the Gov. Bhide number E713097 dated 30/10/2025 for strict compliance of the same on the matter of school-wise posting of postgraduate teacher and graduate teacher to be appointed under your jurisdiction in response to the advertisement published in the local dailies on 27/12/2023. This is for your information and necessary action. অৰ্থাৎ আপোনালোকৰ সকলো নিযুক্তি প্ৰক্ৰিয়াটো ইনস্পেক্টৰ আণ্ডাৰতে হ'ব, ডিষ্ট্ৰিক্ট ইনস্পেক্টৰৰ হাততে আছে। গতিকে SOP ইয়াৰ দ্বাৰা কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, কেনেকুৱা ধৰণৰ নীতি নিয়ম অৱলম্বন কৰা হ'ব, ইতিমধ্যে তাৰ SOP তেওঁলোকৰ ভিতৰতে ওলাই গৈছে আৰু সেইমতে আপোনালোকৰ ৰিক্ৰুইটসমূহ হ'ব। খালি এপইণ্টমেণ্ট ডেটটো যেতিয়া ঘোষণা কৰিব, আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ যেতিয়াই PDFটো আহি যাব, কোন কেইটা পোষ্ট আছে ডিষ্ট্ৰিক্টত আৰু সেই পোষ্টসমূহত কোনে কোনে চাকৰি লাভ কৰিছে একেলগে যেতিয়া আহি যাব ডিষ্ট্ৰিক্টৰ হাতলৈ সকলো প্ৰাৰ্থীৰ নাম, তেতিয়াই আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হ'ব নিৰ্দিষ্ট ডিষ্ট্ৰিক্ট অথৰিটিৰ পৰা। আৰু এইখনে জাননী আহিছে জিটিপিজিটি সন্দৰ্ভত। আৰু SOPখন কেনেকুৱা ধৰণৰ ৰখা হৈছে, কি নীতি নিয়মাৱলী ৰখা হৈছে বা কেনেকুৱা ধৰণৰ কথা আছে SOPখনত, এই মুহূৰ্তলৈকে আমাৰ হাতত আহি পৰা নাই আৰু SOPখন পালেও আপোনালোকৰ আগত আমি দাঙি ধৰিম, আপোনালোকৰ আগলৈ লৈ আনিম। কিন্তু আগৰ ব্যৱস্থাবোৰত আপোনালোকে গম পাই যে যেতিয়া ডিষ্ট্ৰিক্ট ৱাইজ প্ৰাৰ্থীসকলৰ নাম আহে তেতিয়া মেৰিট বেচিছত স্কুলো নিৰ্বাচন কৰিবলৈ দিয়ে। এইবাৰো হয়তো যেতিয়া ডিষ্ট্ৰিক্টৰ হাতলৈ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আপোনালোকে ছেকেণ্ড প্ৰিফাৰেঞ্চ এইদৰে অগ্ৰাধিকাৰ ভিত্তিক আপোনালোকে যিখন ডিষ্ট্ৰিক্টে লাভ নকৰক শেষত গৈ প্ৰতিখন ডিষ্ট্ৰিক্টৰ হাতত যেতিয়া এখন তালিকা আহি পৰিব যে এই ডিষ্ট্ৰিক্টটোত এইসকল প্ৰাৰ্থীয়ে তেওঁলোকৰ নামেই আহিছে, যেতিয়া সেই সকলো প্ৰাৰ্থীৰ নাম আহিব পুনৰ হয়তো মেৰিট বেচিছত বিদ্যালয়সমূহ নিৰ্বাচিত কৰিবলৈ দিয়া হ'ব, যিটো আগৰ ব্যৱস্থাসমূহত আগৰ ৰিক্ৰুইটসমূহত কৰা হৈছিলে। এইবাৰো হয়তো তেনেকুৱাই কৰিব। সেই কথাখিনি যেতিয়া SOPখন আমি পাই যাম তেতিয়া আমি গম পাম। গতিকে এই মুহূৰ্তলৈকে যিহেতু SOPখন নাই পোৱা, SOPখন যদি আমি পাই যাওঁ আপোনালোকৰ আগত এই চেনেলতে আনিবলৈ চেষ্টা কৰিম। গতিকে এইখিনিয়ে হৈছে জিটিপিজিটি সন্দৰ্ভত আজি আমি পোৱা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। এনেকুৱা ধৰণৰ ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে যিসকলে ফাৰ্ষ্ট ভিজিট কৰিছে আমাৰ ৰিয়েল ফেক্টছ আসাম, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা দৰকাৰী ইনফৰমেশ্যন আমি আপলোড কৰিলে আপোনালোকে পাবৰ বাবে ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈও নাপাহৰিব। ধন্যবাদ।